নাগালেণ্ডত বিকিবলৈ যোৱা এটা কুকুৰৰ মূল্য হ'ল ৬,০০০ টকা, কিন্তু অসমত মানুহ বিক্ৰী হৈছে ১২৫০ টকাত আৰু অসমত মানুহ বিক্ৰী হৈছে ১৫০০ টকাত। দাদাই কেতিয়া কোনো কাৰণত হিন্দু মুছলমান আপোনাৰ কৈ পোৱা নাছিলে। এওঁলোকে হিন্দু মুছলমান নকৰিলে মানে দিন হ'লে ৰাতি নোপোৱা, ৰাতি হ'লে দিন নহয়। এতিয়া নুনু মহন্ত বা বাঁহী মহন্ত, আপুনি মোতকৈ বেছি ভালকৈ ক'ব। হিমন্ত বিশ্ব শৰ্মাই মোক পইচা নিদিয়ে, কটিত লাট দি থাকে। বিজেপি ফেদা খোৱাবিলাকৰ কথা কৈছোঁ, যিবিলাক আপোনাৰ চেলা চামুণ্ড। মিঠাতেল দিব বোলে, মানে ইমান বছৰে থু দি মাৰিলে, অহা বছৰৰ পৰা মিঠাতেল দি মাৰিব। মুখ্যমন্ত্ৰী মোৰ লগত আছে, কিন্তু তেওঁৰ তলত থকা যিখিনি চালা চেমুণ্ডা ১৫০০ টকা মাহেকত পালেও পালে, কেতিয়াবা নাপালেও নাই। তেওঁলোকক খালি এটা কথাই ক'ব বিচাৰিছোঁ যে আপোনালোকে এই ১৫০০ টকাত আপোনালোকে নিজক বিক্ৰী কৰিছে। আজি ভালদৰে যদি আপুনি ভালকৈ চায়, নাগালেণ্ডত বিকিবলৈ যোৱা এটা কুকুৰৰ মূল্য হ'ল ৬,০০০ টকা, কিন্তু অসমত মানুহ বিক্ৰী হৈছে ১২৫০ টকাত আৰু অসমত মানুহ বিক্ৰী হৈছে ১৫০০ টকাত। নাগালেণ্ডত এটা কুকুৰৰ দামেই হ'ল ৬,০০০ টকা। বাকী মই আপোনাক বেছি কথা কৈ নাথাকোঁ মানে এতিয়া, গম পাইছেনে? নাগালেণ্ডৰ কুকুৰা আমাৰ ইয়াতকৈ বেছি মূল্য। ইয়াত আকৌ ১২৫০ টকাত মানুহ বিক্ৰী হৈছে, ১৫০০ টকাত মানুহ বিক্ৰী হৈছে, মাজনী মামনি আঁচনিৰ নামত বিক্ৰী হৈছে। মানে ইমান বছৰে থু দি মাৰিলে, অহা বছৰৰ পৰা মিঠাতেল দি মাৰিব, ৰাইজে সকাহ পাব অলপ।